আজি সকলোৰে বাবে আৰু এটা নতুন MCQ সেশনছ লৈ আহিছো য'ত আমি ক্লাস 10ৰ সায়েন্সৰ চেপ্টাৰ নম্বৰ 3 অৰ্থাৎ চেপ্টাৰ নম্বৰ 3 কিন্তু আছিল আমাৰ চেপ্টাৰ ধাতু আৰু অধাতু তো এই চেপ্টাৰটোৰ ওপৰত মই কেইটামান তোমালোকক MCQ কৰাই দিম আৰু এই MCQ কেইটা তোমালোকে এক্সামৰ কাৰণে চাই যাব পাৰা ঠিক আছে প্ৰথমতে কৈ থাও এই যোন কেইটা MCQ এই MCQ কেইটা আমাৰ কুৱেশ্যন বেংকখনৰ পৰা লোৱা হৈছে ঠিক আছে ইয়াতে মই প্ৰায় 25 টা মান MCQ কৰাই দিম কিন্তু এই 25 টা কৰিলে নহব তোমালোকে আমাৰ যোনখন কুৱেশ্যন বেংক আছে প্ৰগতি কুৱেশ্যন বেংক ঠিক আছে মেথছ এণ্ড ফিজিক্স সাব এপত পাবা প্ৰত্যেকটো সাবজেক্টৰ কাৰণে আছে 5টা সাবজেক্ট গুটে 5 ইলেক্টিভ সাবজেক্ট বাদি গুটে 5টা সাবজেক্টৰ কাৰণে প্ৰায় 15000 MCQ এটা চেপ্টাৰৰ 150 MCQ নতুন প্যাটাৰ্নৰ MCQ লং কুৱেশ্যনছ আছে এটা চেপ্টাৰৰ 150 200 লং কুৱেশ্যনো আছে অসমীয়া মিডিয়াম ইংলিশ মিডিয়াম দুইটাতে আছে তো এইখন লৈ লোৱাগে কিয় কাৰণ আজি আমি 25 টা প্ৰশ্ন কৰিছো হে 25 টা প্ৰশ্ন কৰাৰ পিছত তোমালোকে এইখিনিৰ ভিত্তিত এই কুৱেশ্যন বেংকত থকা এই চেপ্টাৰটোৰ 150 টা MCQ কৰিবা আৰু লং কুৱেশ্যন কেটাও কৰিবা ঠিক আছে তো হেতু কাম আৰু এইকেটাৰ ওপৰত ভিত্তি কৰি বহি থাকিলে নহব সেকেন্ড কথা আমাৰ সায়েন্সৰ ফুল কোৰ্স যোনটো আছে মেথছ এণ্ড ফিজিক্স সাব এপত তাত মই অসমীয়া মিডিয়াম ইংলিশ মিডিয়াম দুইটাকে পঢ়াও কমপ্লিট বস্তু পঢ়াই দিও থিওৰি নোটস ভিডিও লেকচাৰছ MCQ মক টেষ্ট সব বস্তু তো তাত যেহেতু আমি থিওৰি পঢ়ি আহিছো আমি জলদি কুৱেশ্যনখিনি কৰি যাম সো আমাক প্ৰথম প্ৰশ্নটো আমাক কি আছে ঠিক আছে এই প্ৰশ্নটো যোৱা বছৰ মেট্ৰিক পৰীক্ষাত আহা এই প্ৰশ্নটো আমি কৰিব পাৰো নাই চাওঁচোন কি কৈছে মই অসমীয়াটো লিখিছো এফালে ইংলিছত লিখিছো অসমীয়াটো মই একবাৰ দেখাই দিছো সাধাৰণ উষ্ণতাত তৰল ধাতু অৰ্থাৎ ইংলিছত কলে লিকুইড মেটেল এট ৰুম টেম্পাৰেচাৰ আমি কি জানো লিকুইড মেটেল কোনটো ধাতু সাধাৰণ উষ্ণতাত জ্বলীয়া হৈ থাকে ধাতু হলে কি হয় যদি আমাক কয় ধাতু মেটেল হলে কি হ'ব মাৰ্কাৰী অসমীয়াত কি বুলি কোৱা হয় পাৰা ঠিক আছে অসমীয়াত কোৱা হয় পাৰা মাৰ্কাৰী হল মই যদি কওঁ কোনটো অধাতু সাধাৰণ উষ্ণতাত জ্বলীয়া অধাতু কোনটো অধাতু নন মেটেল কোনটো লিকুইড অৱস্থাত থাকে হেতু হয় Br অৰ্থাৎ ব্ৰোমিন মনত ৰাখিবা তো 1 ৰ লগত R মিলিব নেক্সট সুধিছে কি নন মেটেল উইথ মেটালিক লাষ্টাৰ এটা নন মেটেল উলিয়াব লাগে ঠিক আছে ধাতব দুটি সম্পন্ন অধাতু এই বস্তুটো মই পাহৰি গলো ধৰা ঠিক আছে এই বস্তুটো মই পাহৰি গলো মই কেনেকা অপচন কেটা কৰিম সৰ পাৰা দিয়া আছে এটো কি হয় অলৰেডি এটো অপচন গল খুন আৰু আয়োডিন এই দুটাৰ ভিতৰতে হ'ব ধাতব দুটি সম্পন্ন অধাতু আমি জানো যে খুনটো কি হয় ধাতু হয় আমি অধাতু উলিয়াব লাগে তো তাৰ মানে আয়োডিনে হ'ব ঠিক আছে তো দুই লগত কোনটো মিলিব P দুই লগত মিলিব P লাষ্ট বাকি থাকিল মোস্ট মেলেবল মেটেল অৰ্থাৎ আটাইতকৈ ঘাত খহনীয়া ধাতু খুন হয় হেতু কাৰণে খুনৰ পৰা বেছি অলংকাৰ বনাব পাৰি ঠিক আছে মনত ৰাখিবা এটো মনত ৰাখি থবা ধাতব দুটি সম্পন্ন অধাতু কি হয় আয়োডিন ঠিক আছে তো এনেকে MCQ বিলাক কৰিবা মই আমাৰ ক্লাছতো মই এনেকে কৰিবলৈ শিকাম সবকে নেক্সট কোৱেশ্যনত যাওঁ হা নেক্সট প্ৰশ্নটো কি কৈছে চোৱা অক্সাইড গঠনৰ প্ৰৱণতাৰ ওপৰত ভিত্তি কৰি তলৰ ধাতুসমূহক সজাব লাগে অৰ্থাৎ আমাক এইকেটা মেটেল দিয়া আছে we have to arrange these metals based on increasing tendency to form oxide এই ধাতু কেটা অক্সাইড বনোৱাৰ টেন্ডেন্সিৰ ওপৰত আমি কৰিব লাগে এফালে তোমালোকে এখন তালিকা দেখিছা এখন কিয় দিছো সোৱা ধাতু কেটাই অক্সাইড কেতিয়া বনাব যেতিয়া ধাতু কেটা ৰিএক্টিভ হ'ব অৰ্থাৎ বেছি সক্ৰিয় হ'ব তো যোনটো ধাতু বেছি সক্ৰিয় হেতুৱে বেছি সোনকালে অক্সাইড বনাব নহয়নে তো আমি যদি চাও আটাইতকৈ সক্ৰিয় ধাতু ওপৰত পটাছিয়াম আছে ঠিক আছে এখন লিষ্ট তোমালোকৰ কিতাপতে আছে ধুনিয়াকে এখন কিন্তু মুখস্থ ৰাখিব লাগিব বহুত প্ৰশ্ন বহুত MCQ এখনৰ ওপৰত পাই আহিব এখন নাজানিলে ইয়াৰ পৰা তোমালোকে MCQ প্ৰশ্ন সব ভুল কৰি আহিবা সো আটাইতকৈ বেছি ৰিএক্টিভ পটাছিয়াম আৰু সোডিয়াম ইয়াত পটাছিয়াম নাই অকল সোডিয়াম আছে সো আটাইতকৈ ডাঙৰ সোডিয়াম হ'ব লাগিব সোডিয়াম আটাইতকৈ বেছি ইয়াত আছে ইয়াত নহব এটো নহব তো অপচন এটোই হৈ গল বাকি আমি চাইয়ে থাকিব নালাগে ঠিক আছে বাকি কেটাও তুমি চাব পাৰা সিৰিয়ালি আছে তো সোডিয়াম আটাইতকৈ বেছি ঠিক আছে নেক্সট প্ৰশ্নত যাও নেক্সট প্ৰশ্ন কি কৈছে পিতলত থকা ধাতু দুবিধ কি ব্ৰাছ কি হয় এটা সংকৰ ধাতু বুলি কোৱা হয় ঠিক আছে ইংলিছত কি বুলি কোৱা হয় এলয় দুটা ধাতু মিলাই পেলাই এটো বস্তু বনায় তো ব্ৰাছটো কি মিলাই বনায় মনত ৰাখিবা কপাৰ প্লাস জিংক অপচন এ ঠিক আছে নেক্সট প্ৰশ্নত যাও নেক্সট প্ৰশ্ন কি কৈছে আকৌ এটা প্ৰশ্ন আহিলে এখন লিষ্ট আছে এই লিষ্টখনৰ ভিত্তিত তোমালোকে এই প্ৰশ্নটোৰ এনসাৰটো নিজে কৰিবা ঠিক আছে ৰিএক্টিভিটি সিৰিজত আমি সজাব লাগে সিৰিয়ালি নিজে কৰিবা যিসকল আমাৰ ক্লাছত আছে PDF টো পাই যাবা আৰু যিসকল ইউটিউবত চাইছে এটো কমেন্ট কৰিবা ঠিক আছে নেক্সট প্ৰশ্নত যাও
নেক্সট প্ৰশ্ন কি কৈছে উক্তি আয়নীয় যৌগৰ গলনাংক আৰু উতলাংক বেছি হয় ইয়েছ কাৰেক্ট গলনাংক উতলাংক বেছি আয়নীয় যৌগ অণুৰ দ্বাৰা গঠিত হয় নহয় ঠিক আছে আয়নীয় যৌগ আয়নিক কম্পাউণ্ড are formed by molecules বুলি কৈছে নহয় কি হয় they are formed by ions ঠিক আছে তো কি হ'ব অপচন কোনটো হ'ব A is true but R is false এটো হ'ব আয়নীয় যৌগ অণুৰ দ্বাৰা গঠিত হয় molecules নহব এটো ঠিক আছে নেক্সট প্ৰশ্নতে যাওঁ নেক্সট প্ৰশ্ন কি কৈছে জিংক অক্সাইড এলুমিনিয়াম অক্সাইডৰ দৰে ধাতব অক্সাইডে এচিড আৰু ক্ষাৰকৰ লগত বিক্ৰিয়া কৰি লৱণ আৰু পানী উৎপন্ন কৰে এই ধাতব অক্সাইডবোৰক মানে কিছুমান ধাতুৰ অক্সাইড আছে মেটেল অক্সাইড আছে যেনেকৈ দুটা এক্সাম্পল মনতো ৰাখিবা জিংক অক্সাইড আৰু এলুমিনিয়াম অক্সাইড ইহঁতে কি কৰে এচিডৰ লগতো ৰিয়েক্ট কৰে বেছৰ লগতো ৰিয়েক্ট কৰে আৰু সল্ট আৰু পানী বনায় তো এই এনেকুৱা টাইপৰ অক্সাইডবিলাকক কি বুলি কোৱা হয় উভধৰ্মী অক্সাইড নহয়নে উভধৰ্মী মই ক্লাছতো পঢ়াই দিছোঁ এইটো ইম্পৰ্টেণ্ট হয় ডেফিনেশ্যনো মনত ৰাখিবা অপশ্যন চি এম্ফথেৰিক অক্সাইড ঠিক আছে আমি নেক্সট প্ৰশ্নত যাওঁ নেক্সট প্ৰশ্ন কি কৈছে চাওঁ নেক্সট প্ৰশ্নত কি কৈছে জিংক আৰু HNO3 মাজত বিক্ৰিয়াত হাইড্ৰজেন গেছ উৎপন্ন হয় হ'বনে জিংক এটা ধাতু আৰু HNO3 এটা এচিড ধাতুৱে এচিডৰ লগত বিক্ৰিয়া কৰিলে হাইড্ৰজেন গেছ ওলায় তো অপশ্যন এটো কাৰেক্ট তাৰপিছত কৈছে HNO3 এটা তীব্ৰ বিজাৰক পদাৰ্থ HNO3 ইজ এ ষ্ট্ৰং অক্সিডাইজিং এজেণ্ট এটা প্ৰথম কথা এই কোৱেশ্চনটো যোনখন ডিস্ট্ৰিক্টত আহিছিলে আমি টেষ্ট পেপাৰৰ পৰাই বনাওঁ কোৱেশ্চনটো ভুল আছে অসমীয়াত ভুল আছে মানে দুইটাতে বেলেগ বেলেগ ক'লে ইয়াত ক'লে বিজাৰক পদাৰ্থ ইয়াত জাৰক পদাৰ্থ একচুৱেলি কি হয় HNO3 ইজ এ ষ্ট্ৰং অক্সিডাইজিং এজেণ্ট হয় ঠিক আছে এইটো কাৰেক্ট এইটোও কাৰেক্ট অক্সিডাইজিং এজেণ্টটো অসমীয়াত জাৰক বুলি কোৱা হয় ঠিক আছে যোনে অক্সিডেশ্যনত সহায় কৰে তো HNO3 এটা জাৰক পদাৰ্থ হয় ঠিক আছে HNO3 এটা জাৰক পদাৰ্থ সো এইটোও কাৰেক্ট হ'ব এইটোও কাৰেক্ট হ'ব কিন্তু এটা প্ৰথম কথাটো হ'ল কি হ'ল জিংকটো HNO3 টো অক্সিডাইজিং এজেণ্ট মানে সেই অক্সিডেশ্যনত সহায় কৰে তো জিংকে HNO3 লগত বিক্ৰিয়া কৰি কি হ'ব সল্ট আৰু H2 গেছ ৰিলিজ কৰে ঠিক আছে এই বস্তুটো কিহৰ কাৰণে হয় অক্সিডাইজিং এজেণ্ট হয় কাৰণে হয় নেকি ইয়েছ অক্সিডেশ্যন কৰিলে সেইটো কাৰণে ৰিয়েকশ্যনটো হ'ল নহয়নে তো তাৰ মানে অপশ্যন এটো কাৰেক্ট হ'ব ঠিক আছে নেক্সট প্ৰশ্নলৈ যাওঁ কি ক'লে ইলেক্ট্ৰযোজী যৌগ পানীত দ্ৰৱণীয় হয় ইলেক্ট্ৰভেলেণ্ট কম্পাউণ্ড আৰ জেনেৰেলি সলিবল ইন ৱাটাৰ হয়নে নহয় তাৰপিছত দ্ৰৱণৰ মাজৰ বিদ্যুৎ চালিত কৰিলে আধানযুক্ত কণিকাৰ চলন আৰম্ভ হয় দুইটাই কাৰেক্ট হয় আৰু এই কাৰণটোৰ কাৰণে এইটো হৈছে অপশ্যন এটো কাৰেক্ট ঠিক আছে আয়নীয় যৌগবিলাক পানীত মিলি যায় কিয় মিলি যায় আয়নবিলাক মুকলি হৈ যায় তো কাৰণটো তলত লিখা আছে ঠিক আছে আচ্ছা এক মিনিট ৰহা ইলেক্ট্ৰযোজী যৌগবিলাক পানীত দ্ৰৱণীয় এই কাৰণটোৰ কাৰণে এইটো হোৱা নাই দ্ৰৱণৰ মাজৰে বিদ্যুৎ চালিত কৰিলে আধানযুক্ত কণিকাৰ চলন আৰম্ভ হয় দুইটাই কাৰেক্ট হয় কিন্তু ইয়াৰ কাৰণে এইটো নহয় আগতে ঠিক আছে এইটো বিদ্যুৎ চালিত কৰাৰ কথা আহিলে এইটো পানীত দ্ৰৱণীয় কৰাৰ কথা আহিলে দুইটা বেলেগ বেলেগ হয় তো এইটো নহ'ব কি হ'ব বোথ A and R are correct কিন্তু ৰিজনটো নহয় কাৰেক্ট ঠিক আছে B2 এনেকুৱা ধৰণৰ প্ৰশ্নবিলাক কৰিবা যিমান প্ৰেক্টিছ কৰিবা তেতিয়াহে কৰিব পাৰিবা ভাবিব লাগিব মানে নেক্সট প্ৰশ্নটো চোৱা বিদ্যুৎ স্থিতিয় আকৰ্ষণীয় বলৰ দ্বাৰা গঠিত হোৱা যৌগ এই কম্পাউণ্ড ফৰ্ম বাই ইলেক্ট্ৰষ্টেটিক ফ'ৰ্চ মানে কোনটো আয়নীয় যৌগ হ'ব সেইটো চালে হ'ল চোৱা কোনটো হ'ব LiCl ধাতুৰে যিবিলাক বনায় সেইটোৱে হ'ব তো লিথিয়ামটো ধাতু হয় অপশ্যন এ নেক্সট প্ৰশ্ন অধাতুৰ কাৰণে তুলনাত কোনটো উক্তি সত্য কোনটো কাৰেক্ট সুধিছে ব্ৰমিন এটা তৰল অধাতু অধাতুৰ কাৰণে কোনটো উক্তি সত্য কোনটো শুদ্ধ সুধিছে ব্ৰমিন এটা তৰল অধাতু ইয়েছ হয় গ্ৰেফাইট বিদ্যুতৰ সুপৰিবাহী হয় অধাতুৰ অক্সাইডবিলাক আম্লিক হয় ইয়েছ হয় তো গোটেইকেইটাই কাৰেক্ট ঠিক আছে মই বুজাই থকা নাই আৰু বস্তুবিলাক কাৰণ আমাৰ ক্লাছত মই অলৰেডি ধুনীয়াকৈ বুজাই দিছোঁ সাধাৰণ উষ্ণতাত তৰল অৱস্থাত থকা এটা ধাতু আৰু অধাতু কি হয় অলপ আগত মই কৈ আহিলোঁ ঠিক আছে তো অপশ্যনটো তোমালোকে নিজে ক'বা মোক ঠিক আছে অলপ আগত মই কৈ আহিলোঁ কি হয় নেক্সট প্ৰশ্ন হুইচ গেছ ইজ ৰিলিজড হুৱেন এ মেটেল ৰিয়েক্টছ উইথ ডাইলুট এচিড অৰ্থাৎ ধাতু আৰু এচিড যোগ কৰিলে কি হ'ব হাইড্ৰজেন গেছ ওলায় অপশ্যন বি নেক্সট কি প্ৰশ্ন সুধিছে চোৱা
ইন এন ইলেক্ট্ৰলাইটিক ৰিফাইনিং অফ কপাৰ দ্য এনড ইজ মেড অফ অৰ্থাৎ যেতিয়া আমি কপাৰৰ বিদ্যুৎ বিশ্লেষণ কৰোঁ কি কৰোঁ বিদ্যুৎ বিশ্লেষণ কৰোঁ কিহৰ কপাৰৰ তেতিয়া কি থাকে এটা কেথড থাকে এটা এনড থাকে আমি দেখিছোঁ ঠিক আছে তো এটা কেথড থাকে এটা এনড থাকে আমাক সুধিছে এনডত কি থাকে এনডত ইম্পিয়ৰ কপাৰটো থাকে যোনটো অশুদ্ধ কপাৰ ঠিক আছে ইয়াত মই ধুনীয়াকৈ লিখি দিছোঁ চোৱা যেতিয়া আমি ইলেক্ট্ৰলাইটিক সেটআপ কৰোঁ এনড মানে হ'ল পজিটিভটো আৰু কেথড মানে হ'ল নিগেটিভটো এটা এনডত কি থাকে বিশুদ্ধ মানে অশুদ্ধবিলাক থাকে যোনবিলাক লেতেৰাখিনি থাকে ঠিক আছে তো এনডত কি থাকে মেড অফ ইম্পিয়ৰ কপাৰ ইউজুৱেলি ব্লিষ্টাৰ কপাৰ হুইচ এক্টছ এজ দ্য সোৰ্স অফ মেটেল আৰু কেথডত কি থাকে নিগেটিভ ইলেক্ট্ৰন যোনটো তাত এটা পিয়ৰ কপাৰ ষ্ট্ৰিপ থাকে পিয়ৰ কপাৰটো থাকে কেথডত ঠিক আছে চবে মনত ৰাখিবা আৰু আমি ইয়াতেতো ইলেক্ট্ৰলাইট হিচাপে ইউজ কৰোঁ ঠিক আছে তো ইয়াত যোনটো ইলেক্ট্ৰলাইট হিচাপে ইউজ কৰোঁ তো সেইটো কি ইউজ কৰোঁ কপাৰ সালফেট CuSO4 ঠিক আছে CuSO4 মিক্সড উইথ এ স্মল এমাউণ্ট অফ এচিড সালফিউৰিক এচিড ঠিক আছে এইটো আমি ইলেক্ট্ৰলাইট হিচাপে ইউজ কৰোঁ তো এইকেইটা বস্তু মনত ৰাখিবা ইলেক্ট্ৰলাইটটো অসমীয়াত কি বুলি কোৱা হয় বিদ্যুৎ বিশ্লেষক ঠিক আছে মোৰ অসমীয়া আখৰটো ইমান ভাল নহয় ঠিক আছে তো ক্লাছত বাৰু মই লিখাই দিছোঁ তোমালোকক নেক্সট প্ৰশ্ন কি কৈছে এইটো এটা প্ৰশ্ন তো এইটো প্ৰশ্ন কি কৈছে চাওঁচোন ৰশ্মিতাই তাই পুৰণি সোণৰ কাণফুলিযোৰেৰে এটি আঙুঠি বনালে ধাতুৰ কি গুণৰ বাবে এইটো সম্ভৱ হৈছে ৰশ্মিতা ইউজ হাৰ অল্ড ইয়াৰিং সোণৰ কাণফুলি আছিলে সেইটো কি কৰিলে এটা আঙুঠি বনাই ল'লে তো কোনটো গুণৰ কাৰণে এইটো সম্ভৱ হৈছে সোণৰ ফুলি এটা আছে সেইটো কি কৰিলে আঙুঠি বনাই ল'লে তো এইটো কিহৰ কাৰণে হৈছে আমি সোণটো পিটি পিটি বেলেগ বেলেগ বস্তু বনাব পাৰোঁ তো ধাতু যে এনেকৈ পিটি পিটি বেলেগ বনাব পাৰি সেইটো কি বুলি কোৱা হয় কোনটো হাৰ্ডনেছ ডাক্টিলিটি মেলেবিলিটি নে মেটেলিক ক্লাষ্টাৰ কোনটো হ'ব ঘাত সহনীয়তা হ'ব আৰু আটাইতকৈ ঘাত সহনীয় ধাতু কি সোণ হ'ব লাগে ঠিক আছে তো এইটো কাৰণে এইটো বনিছে ঠিক আছে তো এইটো মনত ৰাখিবা নেক্সট প্ৰশ্ন কি কৈছে বিভিন্ন ধাতুৱে পানী আৰু লঘু এচিডৰ সৈতে বিক্ৰিয়া কৰা সক্ৰিয়তা বেলেগ বেলেগ হয় ইয়ে সব ধাতুৱে বেলেগ বেলেগ ধৰণে সক্ৰিয়ভাৱে বিক্ৰিয়া কৰে সক্ৰিয়তা শ্ৰেণীত ধাতুটোৰ স্থানৰ ওপৰত নিৰ্ভৰ কৰে সক্ৰিয়তা শ্ৰেণীৰ একেবাৰে ওপৰত থকা ধাতুবোৰ বেছি সক্ৰিয় ইয়েছ একেবাৰে ওপৰকেইটা বেছি সক্ৰিয় আৰু এইটোৰ কাৰণে এইটো হৈছে হয় নহয় ধাতুৰ সক্ৰিয়তা শ্ৰেণীত ধাতুটোৰ স্থানৰ ওপৰত নিৰ্ভৰ কৰে আৰু সেইকাৰণে সক্ৰিয়তা বেলেগ বেলেগ হয় তাৰমানে কাৰণটোৰ লগত এইটো মিল আছে তাৰমানে কোনটো হ'ব অপশ্যন এইটো হ'ব both A and R are true and R is the correct reason সঁচাই সেইটোৱে কাৰণ হয় ঠিক আছে নেক্সট প্ৰশ্ন এতিয়া আৰু এটা প্ৰশ্ন আহিল যোনটো আমি ৰিএক্টিভিটি সিৰিজ চাই পেলাই এই প্ৰশ্নটো কৰিব লাগিব এইটো ধাতু আৰু অধাতুৰ পৰা অহা প্ৰশ্নটো কি কৈছে আমি চাওঁ আছোন আকৌ কৈছোঁ এই সক্ৰিয়তা শ্ৰেণীখন কিতাপৰ পৰা উঠাই দিছোঁ তো এই শ্ৰেণীখন চবে মনত ৰাখিব লাগিব ইয়াতে কি হ'ব পাৰে চোৱা এটা বস্তু দিয়া আছে ৰিএকশ্যন কি XSO4 + Y YSO4 + X অৰ্থাৎ X এ Y আনি আঁতৰাই খেদি দিলে আৰু X এ Y জেগা লৈ ল'লে তাৰমানে X আছে ইয়াত Y আছে X এ Y আঁতৰাই খেদি দিব লাগিব মই কনচেপ্টটো ধুনীয়াকৈ শিকাইছোঁ এইটো কি বিক্ৰিয়া বুলি কোৱা হয় এইটো অপসৰণ বিক্ৰিয়া বা প্ৰতিস্থাপন বিক্ৰিয়া ইংলিছত এলিমিনেশ্যন ৰিয়েকশ্যন অৰ সাবষ্টিটিউশ্যন ৰিয়েকশ্যন ঠিক আছে তো X এ Y আঁতৰাই খেদাইছে আঁতৰাই কেতিয়া খেদাব পাৰিব যেতিয়া X টো বেছি পাৱাৰফুল হয় তেতিয়াহে Y আঁতৰাই খেদাই Y জেগাটো X এ লৈছে যেনেকৈ ঠিক আছে এক মিনিট ৰখা আচ্ছা চোৱা আমাৰ বস্তুটো মই কোৱাত ভুল হ'ল বাৰু ঠিক আছে মই আকৌ এবাৰ বস্তুটো বুজাই দিছোঁ আমি উল্টা ক'লোঁ এই যোনটো প্ৰশ্ন আকৌ কৈছোঁ এই প্ৰশ্নটো আমাৰ ৰিএক্টিভিটি সিৰিজৰ পৰা দিয়া আছে তো ৰিএক্টিভিটি সিৰিজখন প্ৰথমে তোমালোকে সিৰিয়েলি মনত ৰাখিব লাগিব এই ৰিএক্টিভিটি সিৰিজৰ যদি শৰ্টকাট লাগে মনত ৰাখা মোক ক'বাচোন মই এটা শৰ্টকাট মনত আছিলে তো এই ৰিএক্টিভিটি সিৰিজৰ ওপৰত যোনটো প্ৰশ্ন আহিছে এই প্ৰশ্নটো মই আকৌ এবাৰ বুজাই দিছোঁ তোমালোকক খেলিমেলি কৰিলে নহ'ব যিহেতু ঠিক আছে তো এই গোটেই অংকটোত মানে এটা ৰিয়েকশ্যন দিয়া আছে য'ত X আৰু Y ভেলু দিয়া আছে তো কি হ'ব পাৰে সুধিছে ঠিক আছে এতিয়া ৰিয়েকশ্যনটো যদি আমি চাওঁ Y এ আহি X ক আঁতৰাই দিছে প্ৰথমে এনেকৈ XSO4 আছে প্লাছ Y আছে Y এ আহি X ক আঁতৰাই খেদাই দিলে আৰু YSO4 বনাই দিলে তাৰমানে Y এ X ক আঁতৰাই খেদাইছে তো এইটো ৰিয়েকশ্যনটো কি হ'ল আকৌ কৈছোঁ সাবষ্টিটিউশ্যন ৰিয়েকশ্যন বা এলিমিনেশ্যন ৰিয়েকশ্যন অৰ্থাৎ অপসৰণ বা প্ৰতিস্থাপন বিক্ৰিয়া কেতিয়া হ'ব যেতিয়া Y টো X তকৈ বেছি পাৱাৰফুল হয় তেতিয়াহে Y এ X ক
আঁতৰাই খেদাব পাৰিব বেছি পাৱাৰফুল হয় তাৰ মানে y টো ওপৰত থাকিব লাগিব সক্ৰিয়তা শ্ৰেণীত x টো তলত থাকিব লাগিব তেতিয়াহে হ'ব বেছি সক্ৰিয় হ'ব লাগিব ঠিক আছে তো এটা আমি চাম প্ৰথম অপচনটো কি কৈছে জিংক আৰু কপাৰ তো y কপাৰ হলে y টো ওপৰত থাকিব লাগিব আমি কপাৰ আৰু জিংক যদি ইয়াত চাওঁ ইয়াত জিংক আছে কপাৰ ক'ত আছে কপাৰ তলত আছে ঠিক আছে তো y কপাৰ হয় এটো নহয় কাৰণ y টো ওপৰত থাকিব লাগিব আমাৰ নিয়ম মতে তো অপচন 1 টো নহয় এটো ভুল নেক্সট টু আইৰন আৰু কপাৰ Fe আৰু Cu ইয়াত চাম কপাৰ ইয়াত আছে ঠিক আছে y কপাৰ হয় আৰু x আইৰন ক'ত আছে চোৱা Fe আইৰনটো মই নিদিলো নেকি এটো ইয়েছ চোৱা আইৰন আছে তো আইৰনটো ইয়াৰ ওপৰত আছে কিন্তু আমাৰ নিয়ম মতে y টো ওপৰত থাকিব লাগিব কপাৰ এটো নহয় তো অপচন 2 টো নহয় অপচন 3 টো চাওঁ x হল কপাৰ এবাৰ এটো x হয় আৰু y হল mg ক'ত আছে এটো ইয়েস এবাৰ y টো ওপৰত আছে অপচন 3 কাৰেক্ট নেক্সট x হল ag সিলভাৰ আৰু y হল কপাৰ y এবাৰ y টো ওপৰত আছে তো দুইটা 3 আৰু 4 কাৰেক্ট ঠিক আছে অপচন c টো কাৰেক্ট হয় তো তেনেকৈ কৰিবা এইকেটা mcq ঠিক আছে আমি নেক্সট প্ৰশ্নত যাওঁ নেক্সট প্ৰশ্ন কি কৈছে দ্য কাৰেক্ট অৰ্ডাৰ অফ ডিক্ৰিজিং অৰ্ডাৰ অফ ৰিএক্টিভিটি সিৰিজ আকৌ এটা ধুনিয়া প্ৰশ্ন ৰিএক্টিভিটি সিৰিজ মই কোৱা নাই কিমান ৰিএক্টিভিটি সিৰিজৰ প্ৰশ্ন আহিব এটো মানে মনত ৰাখিব লাগিব তাৰ পিছৰ প্ৰশ্নটো অম্লৰাজ একুৱাৰেজিয়াত HCl আৰু HNO3 অনুপাতটো কিমান হয় HCl আৰু HNO3 অনুপাত কিমান হ'ব মই ইয়াত লিখি দিছো HCl আৰু HNO3 অনুপাত হ'ব 3:1 অম্লৰাজৰ একুৱাৰেজিয়াত কিতাপৰ পৰা দিছে ঠিক আছে তো HCl আৰু HNO3 অনুপাত কিমান হ'ব 3:1 আমাক কেতিয়াবা উল্টাই খুদি দিয়ে HNO3 আৰু HCl অনুপাত কিমান তেতিয়া উল্টি যাব 1:3 ঠিক আছে এটো বস্তু ভুল নকৰিবা উল্টা পুল্টা নকৰিবা খালি নেক্সট প্ৰশ্ন যাওঁ আমি এটো এটা প্ৰশ্ন আহিছে এটো প্ৰশ্ন কি কৈছে which of the following is the correct electron dot structure of nitrogen নাইট্ৰজেনৰ কাৰণে কাৰেক্ট কোনটো আমি নাইট্ৰজেনৰ কি জানো ইলেক্ট্ৰন বিন্দু গঠনটো 2.5 হয় অৰ্থাৎ নাইট্ৰজেনৰ শেষৰটো সেলত 5টা ইলেক্ট্ৰন থাকে 1 2 3 4 5 ঠিক আছে এফালৰ পৰাও 5টা থাকিব 1 2 3 4 5 ঠিক আছে তো কেটা শেয়াৰ কৰে নাইট্ৰজেনে সদায় মনত ৰাখিবা ট্ৰিপল বন্ড শেয়াৰ কৰে ট্ৰিপল বন্ড মানে এফালৰ পৰা 3টা ইলেক্ট্ৰন এফালৰ পৰা 3টা ইলেক্ট্ৰন শেয়াৰ কৰিব তো এফালে 3টা শেয়াৰ হৈ গল বাকি কেটা থাকিল দুটা এফালেও দুটা বাকি থাকিব ঠিক আছে তাৰ মানে দুটা ইলেক্ট্ৰন আনপেয়াৰ হৈ থাকে তো কোত দুটা আনপেয়াৰ হৈছে এটো নহয় ইয়াত চোৱা দুটা ইলেক্ট্ৰন আনপেয়াৰ দুটা আনপেয়াৰ বাকি 3টা ইয়াৰ মাজত বন্ড বনিছে হেতু কাৰণে অপচন সি টো কাৰেক্ট হ'ব ঠিক আছে নেক্সট প্ৰশ্ন যাওঁ এটা প্ৰশ্ন দুটা প্ৰশ্ন তোমালোকৰ কাৰণে এৰিলো ঠিক আছে এই প্ৰশ্নটো এবাৰ ভালকে চাবা হা এটো থাৰ্মিক বিক্ৰিয়া হয় মই অপচনটো কৈ দিছো এই কোৱেশ্চনটো কৈ দিছো ধাতু x থাৰ্মিক বিক্ৰিয়াত ব্যৱহাৰ হয় যেতিয়া x ক অক্সিজেনৰ সৈতে গৰম কৰা হয় উভধৰ্মী অক্সাইড y উৎপন্ন হয় x আৰু y কি হয় এটো থাৰ্মিক ৰিঅ্যাকচন এটো মানে এটা ইম্পৰ্টেন্ট হয় মই ক্লাছতো এটো কাৰণে কৰাই দিছো এই বিক্ৰিয়াটো মনত ৰাখিবা প্ৰথম কথা এই প্ৰশ্নটো মই নাজানোৱে ঠিক আছে এই প্ৰশ্নটো মই কৰিয়ে পোৱা নাই এই প্ৰশ্নটো হলেও মই কৰিব পাৰিম কেনেকৈ প্ৰশ্নটো পঢ়োতে মই এতিয়া প্ৰশ্নটো পঢ়োতে এটা শব্দ মনত পৰি গল দেখি গলো সেই শব্দটোৰ ভিত্তিত মই গোটেই এনসাৰটো কৰিব পাৰিম শব্দটো কি উভধৰ্মী এম্ফোটেৰিক অক্সাইড ঠিক আছে এম্ফোটেৰিক অক্সাইড তো এম্ফোটেৰিক অক্সাইডৰ উদাহৰণ আমি জানো জিংক অক্সাইড এলুমিনিয়াম অক্সাইড যোনে এসিড আৰু ক্ষাৰক দুইটাৰ লগত বিক্ৰিয়া কৰি লৱণ আৰু পানী উৎপন্ন কৰে হেবিলাক অক্সাইডক এম্ফোটেৰিক অক্সাইড অৰ্থাৎ উভধৰ্মী অক্সাইড বোলে তো এলুমিনিয়াম অক্সাইড ইয়াত আছে অপচন বি ঠিক আছে নিজে কৰি হ'ব পাৰিম হলো ৰিঅ্যাকচনটো এবাৰ মনত ৰাখিবা ঠিক আছে তো এই কোৱেশ্চন কেটা তোমালোকে কৰা আৰু বাকি ইয়াৰ পৰা প্ৰায় 100 মান এক্সট্ৰা কোৱেশ্চন তোমালোকে গৈ আমাৰ কোৱেশ্চন বেংকখনৰ পৰা এতিয়া কৰি লোৱাগে